নমস্কাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটী আজি গুৱাহাটীৰ বিশেষকৈ বতৰ ডাৱৰীয়া হৈ থাকিব লগতে বিজুলী গাজনি সহ দুই এঠাইত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে তেনেকৈ দিছপুৰ আৰু IIT গুৱাহাটীতো বতৰৰ পৰিৱেশ একে থাকিব বিশেষকৈ উচ্চ বায়ুমণ্ডলীয় ঘূৰ্ণীবতাহ বিহাৰ আৰু ইয়াৰ সংলগ্ন হিমালয়ৰ প্ৰান্তীয় পশ্চিমবংগ আৰু ছিকিমৰ ওপৰত সমুদ্ৰ পৃষ্ঠৰ পৰা 5.8 কিলোমিটাৰ ওপৰত অৱস্থান কৰি আছে লগতে মৌচুমী বায়ুৰ যি অক্ষৰেখা ই সাগৰ পৃষ্ঠত ফিৰোজপুৰ আম্বালা নাজিবাবাদ শাহজাহানপুৰ বাৰাবাংকি গৌৰখপুৰ মুজাফাপুৰ পূৰ্ণিয়া বৰহমপুৰৰ মাজেৰে আহি উত্তৰ পূব বংগোপসাগৰলৈকে বিস্তৃত হৈ আছে ইয়াৰ প্ৰভাৱত বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমত অহা 3 দিনত প্ৰায়বোৰ জিলাতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে লগতে আজি 2 তাৰিখে কোকৰাঝাৰ বৰপেটা বজালী আৰু বঙাইগাঁও এইকেইখন জিলাৰ দুই এঠাইত বিজুলী গাজনি সহ প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে লগতে যিখিনিত হালধীয়া এলাৰ্ট জাৰি কৰা আছে তাতো বিজুলী গাজনি সহ প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে তেনেকৈ 3 তাৰিখে বিশেষকৈ কোকৰাঝাৰ আৰু চিৰাং এই দুখন জিলাৰ ঠায়ে ঠায়ে বিজুলী গাজনি সহ প্ৰবলৰ পৰা অত্যন্ত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে লগতে বাক্সা বৰপেটা বঙাইগাঁও আৰু ধুবুৰী এইকেইখন জিলা দুই এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাকী যিমান হালধীয়া এলাৰ্ট জাৰি কৰা আছে এইবিলাকৰ ঠাই বিশেষে দুই এঠাইত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে তেনেকৈ 4 তাৰিখে যদি আমি চাওঁ দেখিম কোকৰাঝাৰ চিৰাং বঙাইগাঁও আৰু পশ্চিম কাৰ্বি আংলং এই জিলাকেইখনৰ দুই এঠাইত বিজুলী গাজনি সহ প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে লগতে হালধীয়া এলাৰ্ট জাৰি কৰা ঠাইকেইখনত দুই এঠাইত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে ধন্যবাদ